ND24 তৰফৰ পৰা পোনপ্ৰথমে সকলো অসমবাসীলৈ নৱবৰ্ষৰ উলগ জনালোঁ। আজি এটা যোগাত্মক বাতৰি লৈ আমি উপস্থিত হৈছোঁ গোলাঘাট জিলাৰ মুদৈ পথাৰত। মুদৈ পথাৰত এগৰাকী দিন হাজিৰা কৰা মহিলাই গঢ়ি তুলিছে হোমষ্টে। এটা যোগাত্মক বাতৰি লৈ আমি উপস্থিত হৈছোঁ মুদৈ পথাৰ। পৰিৱেশটো কেমেৰাপাৰ্চন জয়ন্ত ফুকনে দেখুৱাব। মই কৈছোঁ যে মাংৰা উৰাং হোমষ্টে নামেৰে আচলতে নিৰ্মাণ কৰা হৈছে এটা অতিথি আৱাসগৃহ, আৰু এই আৱাসগৃহটো যিগৰাকী মহিলাই নিৰ্মাণ কৰিছে তেওঁ দিন হাজিৰা কৰি এই অতিথিশালাটো আচলতে নিৰ্মাণ কৰা দেখা গৈছে। আমি যিগৰাকী দীপা মুৰা আছে আমাৰ লগত তেওঁৰ পৰা কথা পাতিম। তাৰ সমান্তৰালভাৱে প্ৰথমে আমি যিটো অতিথিশালা আচলতে এই অতিথিশালাটো দেখুৱাবলৈ জয়ন্ত ফুকনক অনুৰোধ জনাইছোঁ। সুন্দৰভাৱে আচলতে তেওঁ নিজৰ যি কষ্টোপাৰ্জিত ধনেৰে এই অতিথিশালাটো নিৰ্মাণ কৰিছে, আৰু কেইবাটাও ইয়াত ৰুম তেওঁলোকে ইয়াত ৰাখিছে। আমি দেখুৱাইছোঁ ইয়াৰ ভিতৰৰ পৰিৱেশ। তেওঁলোকে অতি সুন্দৰভাৱে আচলতে চাহ জনগোষ্ঠীৰ এগৰাকী মহিলা হৈও এইদৰে তেওঁ নিজৰ কষ্টোপাৰ্জিত ধনেৰে আচলতে এই অতিথিশালাটো আচলতে নিৰ্মাণ কৰিছে। আমি দীপা মুৰা আছে আমাৰ লগত, তেওঁৰ লগত কথা পাতিম। সমান্তৰালভাৱে আমি সম্পূৰ্ণ যি অতিথিশালাটো দেখুৱাইছোঁ। তেওঁ লোকৰ ঘৰত আচলতে দিন হাজিৰা কৰে, আৰু দিন হাজিৰা কৰি যি কষ্টোপাৰ্জিত ধন সেই ধনৰ বিনিয়োগ কৰি এই অতিথিশালাটো তেওঁ আচলতে নিৰ্মাণ কৰিছে বুলি আমি জানিব পাৰিছোঁ। এটা কথা ক'ব লাগিব, যিহেতু চাহ জনগোষ্ঠীৰ অঞ্চলত এইদৰে আচলতে এনেধৰণৰ চিন্তা কিন্তু কিছু পৃথক। আজি কিন্তু আমি দেখুৱাইছোঁ গোলাঘাটৰ মুদৈ পথাৰৰ পৰিৱেশ। মুদৈ পথাৰত এগৰাকী মহিলাই আচলতে দেখুৱাইছে স্বাৱলম্বিতাৰ এক নতুন কৌশল। দীপা মুৰা আছে, আমি দীপা মুৰাৰ লগত সমান্তৰালভাৱে কথা পাতিবলৈ যত্ন কৰিম। বাইদেউ, আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু আমি গম পাইছোঁ যে আপুনি দিন হাজিৰা কৰি এই যিটো হোমষ্টে অতিথি আৱাসগৃহটো নিৰ্মাণ কৰিছে, মনলৈ কেনেকৈ চিন্তা আহিল? প্ৰথমতে কেনেকৈ আহিলে মই ভাবিলোঁ যে মই পইচা এনেকৈ খৰচ কৰি থাকিলে নহ'ব, যে মই অলপকৈ পইচা মই সাঁচি যাওঁ। সেইবুলি মই একদম ডাকঘৰতে একাউণ্ট এখন খুলি পেলাই যি আধা পইচা মই জমা থওঁ, আধা পইচা মোৰ ল'ৰা ছোৱালীক পঢ়োৱালোঁ, খোৱালোঁ, বোৱালোঁ। সেয়াই। ল'ৰা ছোৱালী কেইটা আপোনাৰ? ল'ৰা ছোৱালী দুটা, ল'ৰা এটা, ছোৱালীজনী BA পাছ কৰিলে। ল'ৰাটোৱে মানে মেট্ৰিক ফেইল কৰি পেলাই এতিয়া গাড়ী এখন চলাই থাকে। আৰু আৱাসগৃহটো আপোনাৰ দিন হাজিৰা কৰাৰ পইচা? দিন হাজিৰা কৰি পইচা। যিহেতু চাহ জনগোষ্ঠী অঞ্চলত আচলতে এনেকুৱা চিন্তাধাৰা কিছু পৃথক, আপোনাৰ মনলৈকে প্ৰথমতে কেনেকৈ যিহেতু চিন্তাটো আহিল? চিন্তাটো কেনেকৈ আহিলে, ক'ৰবাত দেখিছিলে নেকি আপুনি? মই ক'ৰবাত দেখা নাই। মই ভাবিছোঁ বেলেগে মানুহে ইমান ঘৰ চৰ ইমান ধুনীয়াকৈ বনায়, মই কেলৈ নাই পৰা। ময়ো ভাবিছোঁ যে ময়ো এনেকৈ বনাম। সেইকাৰণে মই দিনে ৰাতি কাম কৰিলোঁ। কাম কৰি পেলাই মই পইচা সাজি পেলাই এইটো বনালোগৈ। মই এবছৰত নোৱাৰিলোঁ, মই 5 বছৰ ঘৰটো উলিয়ালোঁ অকণকৈ। আমি দেখিছোঁ যে এই অতিথিশালাটোৰ নাম দিছে মাংৰা উৰাং, কিয় দিলে? এইটোতো বিধায়ক ছাৰহে জানিব। বিধায়ক ছাৰে দিছে, সেইটোৱে। পুনৰ পৰিৱেশটো দেখুৱাইছোঁ আমি, কেমেৰাপাৰ্চন জয়ন্ত ফুকনে দেখুৱাব যে এইগৰাকী দীপা মুৰাই আচলতে সুন্দৰভাৱে এই অতিথিশালাটো নিৰ্মাণ কৰিছে। আৰু ইয়াত আচলতে যিহেতু গোলাঘাট জিলাৰ মেলামৰাৰ পৰ্যটনস্থলীৰ পৰা কিছু নাতি দূৰত আচলতে এই অতিথিশালাটো নিৰ্মাণ কৰা হৈছে, আৰু যিসকল লোক এই পৰ্যটনস্থলীলৈ আহিব তেওঁলোকৰ সুবিধাৰ বাবে এইগৰাকী দীপা মুৰাই এই অতিথিশালাটো নিৰ্মাণ কৰিছে। তেওঁ ইতিমধ্যে আমাক জনাইছে যে দিন হাজিৰা কৰি যি পইচা আচলতে তেওঁ ৰাহি কৰে, সেই ৰাহি ধনেৰে এই ঘৰটো আচলতে নিৰ্মাণ কৰিছিল, আৰু তাৰপিছতেই এইটো অতিথিশালালৈ ৰূপান্তৰিত কৰিছে। আৰু মাংৰা উৰাং অতিথিশালা আচলতে হোমষ্টে নামৰ কাৰণে এই অতিথিশালাটোৰ নাম দিয়া হৈছে। আৰু তাৰ সমান্তৰালভাৱে আমি কৈছোঁ যে যি সময়ত চাহ জনগোষ্ঠীৰ বহু লোকে বা শিক্ষাৰ জৰিয়তে বা শিক্ষাৰ পোহৰ নপৰে বা এনেধৰণৰ কিছু বিতৰ্ক হৈ থাকে, তেনে সময়ত আচলতে গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ অন্তৰ্গত মুদৈ পথাৰৰ এইগৰাকী দীপা মুৰাই আচলতে নিজকে স্বাৱলম্বিতাৰ এক নতুন কৌশল আৰু অন্য 10গৰাকী মহিলাৰ বিৰুদ্ধেও আচলতে সাহস হৈ থিয় দিছে। কাৰণ তেওঁ দিন হাজিৰা কৰা ব্যক্তি, তেওঁ কোনো অৰ্থৰ বাবে যথেষ্ট সংগ্ৰাম কৰিব লগা হয়। দুটা ল'ৰা ছোৱালী তেওঁ আছে, তাৰপিছতো আচলতে তেওঁ নিজৰ কষ্টোপাৰ্জিত যি ধন সেই ধনেৰে এই আৱাসগৃহটো নিৰ্মাণ কৰিছে। মই কৈছোঁ যে মেলামৰা পৰ্যটনস্থলীৰ পৰা কিছু নাতি দূৰত এই যিটো আৱাসগৃহ, এই আৱাসগৃহটো আছে, আৰু ইয়াতে সুন্দৰভাৱে থকা খোৱা সকলো সুব্যৱস্থা কৰিছে। আৰু আজি যিহেতু আমি কৈছোঁ যে বছৰৰ আৰম্ভণিৰ দিনটোতে আমি যোগাত্মক বাতৰিয়ে এটা নিদৰ্শন দাঙি ধৰিলোঁ, আৰু এইগৰাকী দীপা মুৰাক সকলোৱে আচলতে এতিয়া খুমটাই সমষ্টিৰ লগতে খুমটাই বিধায়কগৰাকীয়েও যথেষ্ট প্ৰশংসা কৰিছে। কাৰণ এইগৰাকী দীপা মুৰাই আজিৰ যুগত এক বীৰংগনা বুলি ক'লেও ভুল কোৱা কিন্তু নহ'ব।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।